চোতালখনত ইমান হাবি হৈছে, হাবিবোৰ কাটিবলৈ মানুহ এটা বিচাৰিবহে লাগিব। পানীৰ আমাকে ক'বগৈ লাগিব আজি। তেজ খোৱাটো আকৌ আগতীয়াকৈ ধন দিলেহে সি কাম কৰি দিব। তেতিয়াহে আকৌ এপেকমান মাৰিলোঁ ইয়াত মুখখন কেবাই কাম কৰিব পাৰিব। এইফালেও ইমান হাবি হৈ আছে। হেৰি শুনিছে নাই? পাচলি কেইটামান বজাৰ কৰি আনকে, নহ'লে বনাবলৈ আজি একোৱে নাই। কাঁহী কেইটামান বিচাৰি ফুৰিলে নহ'ব নহয়, পাচলি কেইটামান আনি দিব লাগে। এৰা এনেকুৱা কথা নক'বা, মই আনি নিদিয়াকৈ তোমালোকে খাবলৈ পাই আছা নেকি? হ'ব থক কিমান আনি খুৱাই আছে দেখিছোঁ নহয়। হ'ব আপোনাৰ হাৰে হিমজে চিন্তা, আপুনি কিমান আনি খুৱাইছে দেখিছোঁ নহয়। তহঁতে পাচলি আনি দিয়ক, মই একো নাজানো। পাচলি যদি আনি দিব নহয় ভাত খাবলৈ নাপায় আজি। ইজনী যে ইমান মুখখন জোকাও। হ'ব দিয়া, মই পাচলি আনি আছোঁ। হেতচা পকেটত থকা পইচাকেইটা শেষ হ'ব এতিয়া। মানুহজনে সেয়া পাচলি আনিবলৈ পঠিয়ালে, পাচলি যদি ঘৰলৈ নিদিওঁ তেতিয়াও খেং খেং কৰিব। কি কৰোঁ বাৰু মই এতিয়া? তেজ খোৱা দোকানী সোপা ওচৰলৈকে যাবলৈ ভয় লাগে। পাচলি যিহে দাম, ৰাম ৰাম, নোৱাবই নোৱাৰিও। পইচাকেইটা খৰচ কৰিবলৈ মন নাযায়। একদম খমখমীয়া পইচাকেইটা মই বাৰু পাচলিৰ লগত কেনেকৈ খৰচ কৰোঁ। ইমানকেইদিন লোকক সন্ধিয়া লগাই গৈ লোকৰ পথাৰৰ পৰা চুৰ কৰি আনি খুৱাইছিলোঁ। আজি কি কৰিম বাৰু? আমাৰ এই তেজ কাটি মানুহজনী আলু পিটিকা বনাবলৈ কওঁ, তাৰ আলু পিটিকা ভাত খাবই নোৱাৰে। একদম শাক পাচলি হ'লেহে ভাত খাব পাৰে। যি দেখিছোঁ মোৰ পইচাকেইটা আজি খৰচ কৰিবগৈ লাগিব। দেবেন কাইদেউ কোনফালে যায়? পুতুল, মই তিনিআলিৰ পৰা আহোঁগৈচোন, পাচলি কেইটামান আনোগৈ। তই ক'ৰ পৰা আহিলি? এই পথাৰত অলপ খেতি লগাইছোঁ, তাকে তাতে কাম অলপ আছিলে, কাম চাম কৰি থৈ আহিছোঁ। এতিয়া মই ঘৰলৈ যাওঁ। হ'ব বাৰু, তই যা, মোৰ অলপ দেৰি হৈছে। ইচোন খেতিৰ পৰা আহিছোঁ বুলি কৈছে, তাতে সি খেতি লগাইছে। বাৰীত এপাক মাৰি আহোঁগৈ। যি পাওঁ তাকে উঠাই দিম বাপেকে। পুতুলে এইদৰে শাকৰ খেতিকে লগাইছেনে? ইমান শাক। ইয়াৰ পৰা শাক অলপ উঠাই লৈ যাওঁ, ঘৰত অগুৰি দুগুৰি খাব লাগিব। মানুহজনীক ক'ব লাগিব, আজি মই একদম বহুত টকা খৰচ কৰি শাক আনিছোঁ। এনেকুৱা আগতে শাক অলপ উঘালি লওঁ, আৰু কি আছে চাব লাগিব। পুতুলে এইদৰে কিন্তু শাক বেলেগ লগাইছে আকৌ দেই, ক'ব লাগিব কিন্তু। মোৰ বাৰীত ইমান শাক সিঁচো, এডালো যদি ভালকে হ'লহেঁতেন। এই তেজ খোৱাটো বাৰীত ইমান হয়, মই কেলে নহ'ম? মই ইমান কুলক্ষণীয় নে? এয়াই হৈ যাব লাগিলে কাইলৈ নেমি মস্ত এমুঠি তুলি ল'লোঁ। এতিয়া যাওঁ এই হেন্দালিখনত কিবা লাগি আছে নি চাওঁগৈ। কিবা যদি পাওঁ লৈ যাওঁগৈ আৰু। কোনোবাই দেখিলে ডাঙৰ কথা হ'ব। যিয়ে নহওক মোৰ গাঁৱত অকণমান সন্মান আছে। সেই কোনো নাইকিয়া হ'লে চেচ আৰু মোৰ। ইমান জাতিলাও লাগি আছে। এই শনি লগাটো খুজিলে এনেই এটা খাবলৈ নিদিওঁ। সাজি বাপেকে লৈ যাওঁ মই মনে মনে। মানুহ ইমান কৃপণ হ'ব নাপায়, হ'লে মোৰ নিচিনা হ'ব লাগে। এতিয়া এই ডাঙৰ জাতিলাওটোকে লৈ যাওঁ। এই গোটেই সোপা নিলে আকৌ ঘৰত এনেই নষ্টহে হ'ব। লাগিলে পিছত সদায় এটা এটা লৈ যামেই। এই পথাৰতে মই দাখন এৰি থৈ আহিলোঁ, দাখন লৈ আহোঁগৈ। এইটো কোন বাৰু? মানুহ এটা মোৰ সৈতে দহল দি ফুৰা নিচিনা লাগিছে। এইটো কোননো ৰখি বাৰু? কোননো হজম নহয় এইটো? তাক লগ পাই পকৰত ভূত জলকীয়া লগাম তাক। বাকলি, এইটো ইমান ডাঙৰ জাতিলাও, মানুহজনীয়ে এসপ্তাহমান খাব পাৰিব। পাচলি নকৰে তেতিয়া। পুতুলে কিন্তু এইটো বেলেগ খেতি লগাইছে আকৌ দেই, বেলেগ মাল পাব কিন্তু। মোৰ দেখি হিংসাই লাগিছে দেই। মোৰ ঘৰত সেই বোলো খাবলৈকে হ'ব। দুডালমান দাংবডি ভেন্দি লগাইছো, তেজ খোৱাখনহে লাগিবলৈকে নেদেখে। এই পুতুলৰ ইমান খেতি চাচোন, একদম লহপহকৈ উঠিছে। মই যোৱাহে কথা, পুতুল আহি যাবও পাৰে কিন্তু। এইটো পুতুল আহিছে দেখোন। মই পলোৱাহে কথা, মই এইটো ৰাস্তা দিয়ে পলাই যাওঁ। এইটো দেবেন পেটকুলি। ইয়াক আজি মোক ঘৰত দি আছো। এইটো জীৱনত শাক পাচলি এডাল কিনি খাই নাই পোৱা। এই লোকৰ বাৰীত সন্ধিয়া লগাই চুৰ কৰি মাজতে মোৰ ৰঙালাওকেইটা এইটোৱে চুৰ কৰিলে। তোক আজি মই দি আছো। এনেই তাৰ কি ফুটনি নাচাবা, একেবাৰে তাৰ নিচিনা মানুহ নায়েই। এতিয়া লোকৰ বাৰীৰ পৰা পাচলি আনি খাবলগীয়া হৈছে তোৰ। আজি তোক মই বখলিয়াই পেলামগে ঘৰতে গৈ। ঘপকে সোমাই যাম ঘৰত যদি নাই কোনো। মোক পাপাই থব আৰু। কোনে বা মোৰ স্পকডাল ছিঙিলে? ইমান পেটকুলি মানুহ থাকেনে বাৰু? মোৰ চাইকেলৰ স্পকডাল ছিঙিবলৈ পালে। পাপাই গম পালে মোক তামোল গছত বান্ধি পিটিব। পাপাই গম নোপোৱাকৈ চাইকেলখন ভালকৈ আনিবগৈ লাগিব পাই। ঐ ল'ৰা, কোনোবাই যদি মোক বিচাৰে তই নাই বুলি কবি দেই। কিয় পাপা? এই শনি লগা, তোক নাই বুলি কৈছো, কথা সিমানেই। কিয় বিখ্যাতটো সেইবোৰ জনাৰ প্ৰয়োজন নাই। হ'ব দিয়া। বেটুৱা, বাপেক আছে নাই? বাপেৰক মাতচোন। পাপাচোন নাই বুলি ক'বলৈ কৈছে। আমাৰ পাপা নাই নহয়। বাপেক চাহে পুতেক, পিতেকোহে মিছা কথা কৈ দিলে বাপেক নাই বুলি। পুতুল বৰ্তা, মই সঁচা কথা কৈছো। আমাৰ পাপা ভিতৰতো নাই, ক'তো নাই, আৰু মোক নাই বুলি ক'বলৈও কোৱা নাই নহয়।
এনেকৈ নেমানে দেবেনক এসেকা দিব লাগিব ৰ মই থানালৈ যাওঁ ইয়াক চুচুৰাই নিব লাগিব থানালৈ মই ই মোৰ পথাৰৰ শইচবোৰ চুৰ কৰি কৰি ইয়ে খাহি ইয়াক এসেকা নিদিলে নহ'ব মোৰ পুলিচবোৰ দেখি ভয়ে লাগিছে যি নহওক আজি মই একেই আপত কেছ দি থৈহে যাম মই হে হৰি সৌজনাচোন কুকুৰ এটাও লৈ ফুৰিছে ছাৰ এইফালে শুনকচোন মোৰ কথা এটা আছিলে য়েছ আই এম অভয় পুলিচ হিয়াৰ কি কথা আছিলে ছাৰ আপুনি চোৰ এটা ধৰিব লাগে য়েছ চুৰ ধৰিবলৈকেতো আছে থানাত এই অভয় পুলিচে কাকো ভয় নকৰে গতিকে কওক কোন চুৰ হয় আমি লগালগ গ্ৰেপ্তাৰ কৰিমগৈ চোৰজন আমাৰ গাঁৱৰে হয় নামটো দেবেন হয় মই আজি হাতেলোতে ধৰা পেলালোঁ কিন্তু মোক দেখি তেখেত পলালে ব'লক ছাৰ ব'লক এই অভয় পুলিচে কাকো ভয় নকৰে গতিকে চুৰ কি সন্ত্ৰাসবাদী হ'লেও তাক ধৰি আনিম বৰুৱা মোৰ লগত আহাচোন ছাৰ ক'ৰবাত অপাৰেশ্যন আছে নেকি য়েছ আমি এতিয়া এখেতৰ লগত যাব লাগিব ছাৰ এই মানুহঘৰ মানুহজনে হয় মোৰ পথাৰৰ পৰা শস্য চুৰ কৰি আনিছে আচ্ছা মানুহঘৰ দেখাচোন চুৰ কৰি খাব যেন লগা নাইচোন এই ছাৰ আপুনি দেখাত নখাব দেখাত একদম গোটেইটো ফিট ফাট কিন্তু পইচা খৰচ কৰিবলৈ একদম টান পায় একদম পইচাতকৈ চেপেটা ছাৰ ইয়াক এনেকৈ এৰি থৈ নাযাব একদম টিকা লাল কৰি দিব ইয়াক গম পায়নে ছাৰ ই শাক পাচলি এটা কিনি নাখায় এই লোকৰ ভাৰে খোৱা শস্যবোৰ মনে মনে আনি খাবহি ইয়াক একদম টিকা লাল কৰি পিটিব ইয়াক ছাৰ এৰি দিবচোন একদম থানালৈ চুচুৰাই লৈ যাব বাৰু এইবোৰ আমি বিচাৰ কৰিম গৃহস্থ আছেনে ওলাই আহকচোন বাহিৰতচোন পুতুল বত্তাৰ লগত পুলিচ কেলে আহিছে বা পুলিচ আমাৰ ঘৰলৈ মাইনা তোমাৰ দেউতা আছে নাই দেউতাক মাতি দিয়াচোন মাইনা মিছা কথা ক'ব নাপায় মিছা কথা ক'লে কিন্তু মই তোমাক থানালৈ লৈ গুচি যাম আকৌ জেলত ভৰাই থৈ দিম গম পাবা তেতিয়া ৰ'বা তোমাৰ দেউতাৰ লগত তাঘিন হ'ব ৰ'বা বৰুৱা এই যে লগা কাৰ বাপেৰে মোৰটো ক'বলৈ চিঞৰি আছ পুলিচ দেখোন বাহিৰত হৰি মিষ্টাৰ আপোনাৰ লগত কথা আছে এইফালে আহক ছাৰ কওকচোন কিবা দৰকাৰ আছিলে নেকি য়েছ আই এম অভয় পুলিচ হিয়াৰ এই অভয় পুলিচে কাকো ভয় নকৰে আজিলৈকে কাকো ভয় কৰাৰ ৰেকৰ্ড নাই বুজিছে নাই ছাৰ ভয় কৰিবলৈচোন আজিলৈকে চোৰ এটাকো ধৰি পোৱা নাই বৰুৱা আপুনি যেতিয়া তেতিয়া কিয় জপৰা খান্দি মৰে মানে থাকক আপুনি আচ্ছা আপোনাৰ নামেই দেবেন ন আপুনি এখেতৰ বাৰীৰ পৰা কিয় পাচলি চুৰ কৰি আনিছিলে তেজ খোৱা পুতুল তোৰ বাৰীৰ পৰা মই পাচলি কেতিয়া চুৰ কৰি আনিছিলোঁ হা তই যে মোক যে বদনাম দিছ দেবেন ছাৰ তই মিছা কথা নকবি যে তোক মই একদম নিজ চকুৰে দেখিছোঁ তই পাচলি আৰু শাক উঘালি অনা মই নিজে দেখিছোঁ হা তই মোক দেখি পলাইছ এতিয়া মিছা কথা ক'বলৈ আহিছে ছাৰ এখেতক একদম চুচুৰাই লৈ যাওক একদম থানাত নি একদম টিকা লাল কৰি দিয়ক যাতে একদম জিন্দগী দি চুৰ কৰিবলৈ মানে চুৰ কৰিব নোৱাৰে ছাৰ পুতুল তেনেকুৱা কথা নকবি দেই তই কিন্তু মোক চিনি পোৱা নাই আকৌ মই আকৌ ৰুদ্ৰ উঠিবলৈ তোক চাবি আকৌ এইখিনি বজাই দিম আকৌ মই আকৌ হেৰি আপোনালোকে কাজিয়া লাগিছে পুলিচ যে আছোঁ আপোনালোকে পাহৰি গৈছে নেকি নহয় ছাৰ ই এনেকৈ নামানিব একদম চুচুৰাই নি একদম ৰাতিটো ইয়াক একদম এপিটন দিয়কচোন তেতিয়াহে ই হৈ কাঢ়িব এইবোৰ জহনী তোৰ যে কিহত প্ৰমাণ আছে মই তোৰ বাৰীৰ পৰা যে মই পাচলি আনিছোঁ বুলি কিহৰ প্ৰমাণ লাগে তোক মই তোক নিজ চকুৰে দেখিছোঁ এনেকুৱা মানুহৰ পুকুৰত ভোট জলকীয়া লগাব লাগে তেতিয়া গম পাব তুলচা তই কিন্তু বেছি কথা কৈ আছ আকৌ দেই এনেকুৱা কথা মোক নকবি হ'লে আকৌ দেই তই ভিতৰত চাই গৈছোন তাৰ মোৰ ভিতৰত যদি কেনেবাকৈ তোৰ শাক আৰু পাচলি কিবা পাওঁ তেতিয়া মোৰ নাম কাটি দিবি একো শাক পাচলি মই অনাই নাই সি আকৌ মোক চুৰ ধৰিবলৈ আহিছে দেখিছেনে বাৰু ছাৰ এনেকুৱা মানুহক কেনেকুৱা ক'ব ইয়াকে লৈ যাওকচোন চুচুৰাই লৈ যাওক একদম থানাত দুপিটন মান দিয়কগৈ হেৰি আপোনাক ভিতৰত বিচাৰি ফুৰিছে আপুনি বাহিৰত লেকচাৰ মাৰি আছে হে ইমানখিনি শাক কেলৈ আনিব লাগে বাৰু ইমানখিনি পইচা খৰচ কৰি ইমানখিনি শাক আনিব লাগেনে বাৰু বাহিৰতচোন পুলিচ ছাৰ শুনিলে নহয় তেখেতে শাক নাই অনা বুলি কৈছিলে এতিয়া দেখিছে নহয় শাক আনিছে নে নাই অনা প্ৰমাণ ওলাই গ'ল নহয় ছাৰ তৌ খেতিটাও কৈ দিওঁ নেকি বাৰু মিষ্টাৰ আপুনি এইটো কিন্তু বৰ ভাল কাম কৰা নাই আকৌ লোকে ইমান কষ্ট কৰি খেতি কৰিছে আপুনি ওপৰতে এইবিলাক কাম কৰিলে কেনেকৈ হ'ব মই মানুহজনক তিনিআলি পৰা বোলো পাচলি আছে যদি পাচলি কেইটামান কিনি আনকচোন সেই বুলিহে পঠিয়াইছিলোঁ মই ভাবিছোঁ তিনিআলিতো এনেকুৱা ধৰণৰ শাক নোলায় মোৰ চাগে আজি ওলাইছে চাগে ভাবোঁ মানুহজনে এইটো বয়সত কি ল'ম দিছে বাৰু হেৰা হ'ব তুমি আকৌ বকনি মেলিব নালাগে ছাৰ
মই কৈছোঁ নহয় এইটো চুচৰাই লৈ যাওক, একদম থানাত গৈ 2 পিটনমান ভালকৈ দিয়ক, পাৰিলে একদম ভোট জলকীয়া আছে যে একদম চকুৱে মুখে পকৰা ভুপুকাম চবতে সানি দিয়ক, এই তেতিয়াহে অকণমান মোৰ শান্তি লাগিব। এই খেতিৰ ডৰা যেনেকৈ গছকি মচকি নষ্ট কৰি থৈ আহিছে, মোৰ একদম গা হমহমাই গৈছে। মিষ্টাৰ বলক আপোনাক থানালৈ লৈ যাওঁগৈ। পুতুল চা, তেনেকুৱা নকৰিবি আকৌ, আমি ভাই নিচিনা নহয় জানো? হ'ব দে, মোৰ ভুল হ'ল আৰু, মোক মাফ কৰি দে, লাগিলে তোৰ আৰু যিমান পইচা হয় মই ভৰি দিম। পুতুল তেনেকুৱা নকৰিবি চা, মোৰ মান সন্মানৰ কথা আছে। মান সন্মানৰ কথা সি চুৰ কৰিবলৈ যাওঁতে ভাবিব লাগিছিলে। তোৰ এইবিলাক ভেকু বাৰণা মই শুনি থাকিব নোৱাৰোঁ। ছাৰ ইয়াক লৈ যাওকগৈ, চকুৱে মুখে ভোট জলকীয়া সানি একদম পকৰাই মই লগাই দিয়কগৈ তোক গৈ পেলাই। আপোনালোকে ইয়াতে মিলা মিছা কৰি লওক, থানালৈ নিলে কথাটো বেয়া হ'ব। ধেত চালা পুতুল, তই যে এনেকুৱা কৰিবি বুলি মোৰ লগত ভবা নাছিলো দেই। ধেত চালা, তই মোৰলৈ ইমান আশীষ লৈ আছনে? তই এবাৰো মোৰ কথা নাভাবনে? ঠিক আছে বাৰু, মোৰ হোতে মোলৈ চব লাগিব। তই শাকখিনি যিমান গছকি মোহাৰি থৈ আহিছ নহয়, প্ৰতিটো পাতৰে এটা হিচাপ ল'ম, প্ৰতিটো পাতৰে তই দাম ভৰিব লাগিব। ধেত চালা, পইচা খৰচ নহওক বোলে তোৰ বাৰীৰ পৰা আনিলোগে, এতিয়া তাতকৈ বেছিহে পইচা ভৰিব লাগিব দেখোন মই এতিয়া। ঠিক আছে মিষ্টাৰ দেৱেন, এখেতক হিচাপ নিকাচ কৰি পইচাখিনি দি দিব। আৰু পুতুল, এখেতে যদি পইচা দিয়া খেলি মেলি কৰে নহয় মোক জনাব। এই অভয় পুলিচে কাকো ভয় নকৰে, একদম থানালৈ চুচুৰাই নিহে সুধিমগৈ। ছাৰ, মই যিমান পইচা হয় সিমান দিম। ঠিক আছে পুতুল আৰু বৰুৱা, ব'ল আমি গৈ থাকোঁ। এখেতে পইচা হিচাপ নিকাচ কৰি পুতুলৰ ঘৰত দি থৈ আহিব।